Hello students, welcome to Binita Tutorial. আজি মই তোমালোকক ক্লাস 10ৰ বৰগীত কবিতাটি পঢ়াবলৈ লৈছো। বৰগীত কবিতাটি লিখিছে শ্ৰী শ্ৰী মাধৱদেৱে। মাধৱদেৱ আৰু শংকৰদেৱৰ নাম আমি সকলোৱে শুনিছো। আমি শ্ৰী শ্ৰী মাধৱদেৱ বুলি কিয় কওঁ? তেখেতক আগত দুটা শ্ৰী লগাও আমি সন্মান জনাবৰ কাৰণে তাৰমানে কি এনে আমি শ্ৰী সাধাৰণ মানুহৰ আগত লগাও। তেখেত যিহেতু আমাৰ মহাপুৰুষ, আমাৰ গুৰু, গতিকে আমি শ্ৰী শ্ৰী মাধৱদেৱ কওঁ বা শ্ৰী শ্ৰী শংকৰদেৱ বুলি কওঁ। ওকে, এতিয়া চোৱা, এই বৰগীত কবিতাটিৰ ৰাগ হৈছে বসন্ত ৰাগ। গম পাইছা? এতিয়া চোৱা, ধ্ৰুং এইটোক কয় ধ্ৰুং। হৰি হেৰৰে বাপ পখিলো শৰণে, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। মানে ইয়াত বাপ বুলি কাক কৈছে জানানে? হৰিক কৈছে, মানে শ্ৰীকৃষ্ণ ভগৱানক। পখিলো শৰণে, তোমাৰ চৰণত আমি শৰণ লৈছো। নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, মোক এই জীৱনৰ প্ৰতিটো মুহূৰ্তত পদে পদে মোক তোমাৰ লগত ৰাখি, মানে তুমি সহায় কৰিবা। তোমাৰ সাথ যাতে সদায় পাওঁ, তোমাৰ সহায় যাতে সদায় পাওঁ, তোমাৰ হাতখন যাতে আমাৰ মোৰ ওপৰত সদায় থাকে, এনেকুৱা তাৰমানে জীৱনতো মৰণতো তুমি যাতে আমাৰ লগত সদায় থাকা। পদ চনক সনন্দ যোগী যাহাকো ধিয়াই, সকলো নিগমে যাক বিচাৰি নাপায়। সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। আতুৰ ভৈলুহু হৰি বিষয় বিকলে, কৰিও উদ্ধাৰ মোক চৰণ কমলে। তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনেৰ নিজ তুমিহে জীৱন। কৃপাৰ সাগৰ কৃপা কৰা একবাৰ, কাতৰ কৰিয়ালৈও শৰণ তোমাৰ। কৃপা কৰা নাৰায়ণ চুৰ মোহপাশ, কহয় মাধৱ হৰি দাস হকো দাস। এতিয়া চোৱা, কবিতাটোত কৈছে চনক সনন্দ সনক সনন্দ যোগী যাহাকো ধিয়াই। সনক সনন্দ মানে জ্ঞানী লোক, যোগী, সেই যোগীবিলাকে যাক ধ্যান কৰে, সকলো নিগমে যাক বিচাৰি নাপায়। বহুত ধ্যান কৰাৰ পাছতো যি নেকি ভগৱানক বিচাৰি নাপায়। সহস্ৰ বয়নে যাৰ নপৱন্ত সীমা, অধমে জানিব কেন তোমাৰ মহিমা। তোমাৰ মহিমা আমি অধমে কেনেকে জানিম? বহুত গুণী জ্ঞানী লোকেও তোমাক বিচাৰি নাপায়, তোমাৰ মহিমা বুজি নাপায়। আমিতো সাধাৰণ মানুহ। আমি মানে কোন কৈছে ইয়াত? কবিয়ে নিজক সাধাৰণ মানুহ বুলি কৈছে, হয়নে? এতিয়া চোৱা, আতুৰ ভৈলুহু হৰি বিষয় বিকলে, কৰিও উদ্ধাৰ মোক চৰণ কমলে। আতুৰ ভৈলুহু হৰি, বিষয় বিকল মানে কি? আমাৰ সংসাৰত আমি বিষয় বিকল মানে আমাৰ গোটেই আমি লোভ মোহ মানে হিংসা বিদ্বেষ, এইবিলাক বিষয়, মানে এইবিলাক আমাৰ সেইবিলাকক বিষয় বুলি কয়। একচুৱেলি বিষয় মানে এক মিনিট মই চাই দিছোঁ। এটা বিষয় বুলি বিষয় বিকলে মানে সাংসাৰিক দুখ, বিষয় বাসনা স্থবিৰ হৈ পৰা, মানে আমাৰ জীৱনটো গোটেই লোভ মোহ হিংসা দেশ ইত্যাদিয়ে ভৰি থকা নাই জানো? সেইটোক কয় বিষয় বিকলে। মানে কি ক'ম আৰু, আমাৰ জীৱনটোত গোটেই হাহাকাৰ, নহয় জানো? সেই আতুৰ ভৈলুহু হৰি বিষয় বিকলে, আমি মানে এই সমাজৰ লোভ মোহ এইবিলাকত, মানে সাংসাৰিক দুখ হেৰিয়ত আমি একদম ক'ব নোৱাৰা হৈ থাকোঁ। কৰিও উদ্ধাৰ মোক চৰণ কমলে, মানে তোমাৰ চৰণ তলত মোক উদ্ধাৰ কৰা। তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনেৰ নিজ তুমিহে জীৱন। এতিয়া চোৱা, আমি সাধাৰণতে যেতিয়া আমি মন্দিৰ যাওঁ, এইটোৰ পৰা অকণমান আঁতৰি আহি কথাটো কৈছোঁ, যেতিয়া আমি মন্দিৰ যাওঁ, যিকোনো ভগৱানক সেৱা জনাওঁ, তেখেতসকলৰ ভৰি আমি চুওঁ। চাবাচোন তোমালোকে, আমি সাধাৰণতে তেখেতৰ ভৰিকেইটা চুই মূৰত লওঁ, হয় নাই? দুৰ্গা পূজাতে হওক, যিকোনো ক্ষেত্ৰতে হওক, আমি ভগৱানৰ ভৰি চুওঁ। তাৰমানে কি? আমিতো তেখেতৰ বন্ধু বান্ধৱ নহয় যে তেখেতৰ কান্ধত কান্ধ মিলাম, হয় নাই? আমি এইটো ইচ্ছা কৰোঁ যে তোমাৰ চৰণত আমাক মানে ৰক্ষা কৰা। গম পাইছানে? সেইকাৰণে আমি কি কৰোঁ? কৰিও উদ্ধাৰ নহয়, তোমাৰ চৰণ দুই মোৰ মহাধন। তোমাৰ চৰণ দুটি চৰণ থাকে নাই, দুভৰি থাকে। সেই চৰণ দুই মোৰ মহাধন। মোৰ তাৰমানে যত যি সুখ শান্তি আছে তোমাৰ ভৰিৰ তলতে আছে, তোমাৰ চৰণতে আছে। ভকত জনেৰ নিজ তুমিহে জীৱন, মানে ভকত
সকলৰ, যিসকলে অকল নাম গুণ গাই থাকে, তেখেতসকলৰ লোভ মোহ মায়া মোহৰ প্ৰতি কোনো আসক্তি নাই। গতিকে তেখেতসকলৰ জীৱনত অকল তুমিয়ে আছা। কৃপাৰ সাগৰ কৃপা কৰা একবাৰ, মানে কৃপাৰ সাগৰ বুলি কৈছে। সাগৰত যেনেকৈ পানী কেতিয়াও শুকাই নাযায়, ঠিক তেনেদৰে ভগৱানে অন্তৰখন মানে ইমানেই কৃপা কৰে আমাক, ভগৱানক আমাক আবেদন কৰিছে যে আমাক ইমানেই কৃপা কৰা, তোমাৰ ওচৰত ইমানেই মানে মৰম আছে, দয়া আছে, সকলোৰে প্ৰতি কৃপা আছে। কৃপাৰ সাগৰ বুলি কৈছে। সাগৰত যেনেকৈ পানী শুকাই নাযায়, সাগৰ সদায় পানী ভৰি থাকে, তেনেকৈ ভগৱানৰ অন্তৰখনত দয়া মমতা মৰম ভালপোৱা ভৰি আছে। আমাক কৃপাৰ সাগৰ কৈছে, সেইকাৰণে আমাক কৃপা কৰিবলৈ কৈছে। একবাৰ আমাক কৃপা কৰা, এনেকৈ কৈছে। কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ, তাৰমানে আমি তোমাক একদম কাতৰ কৰি, মানে আমি যেনেকৈ বহুত ৰিকুৱেষ্ট কৰি কাৰোবাক কওঁ না প্লিজ প্লিজ প্লিজ, তেনেকৈ আমাক কাতৰ কৰি কৈছোঁ, বহুতবাৰ সেৱা কৰি কৈছোঁ যে তোমাৰ শৰণত আমি শৰণ লৈছোঁ। তাৰমানে কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ, বহুত সেৱা সৎকাৰ কৰি তোমাৰ শৰণত আমাক ঠাই দিয়া, আমি তোমাক প্ৰণাম জনাইছোঁ। কৃপা কৰা নাৰায়ণ চুৰ মহাপাশ, কৃপা কৰা নাৰায়ণ চুৰ মহাপাশ, কহয় মাধৱ হৰি দাস সকু দাস। তাৰমানে মই তোমাৰ দাস, আমি কি হয়, আমি ভগৱানৰ দাস। গতিকে কৃপা কৰা নাৰায়ণ, আমি ভগৱানক কৈছোঁ যে হে নাৰায়ণ মোক কৃপা কৰা। চুৰ মোহপাশ, এই মোহপাশ, এই যে মোহ দেশ এই ইত্যাদিবিলাকৰ পৰা মোক তুমি মুক্ত কৰা। মোহপাশ মানে এইবিলাক মায়া মোহ, এইবিলাকৰ পৰা তুমি মোক মুক্ত কৰা। কহয় মাধৱ হৰি, এই মাধৱদেৱে কৈছে, হৰিক মানে মাধৱে কৈছে দাসকো দাস, আমাক তোমাৰ দাস বুলি ধৰি তুমি আমাক এই মোহপাশৰ পৰা মুক্ত কৰি সংসাৰ বান্ধোনৰ পৰা মুক্ত কৰা, যাতে এই সংসাৰ বান্ধোনৰ লোভ মোহ হিংসা দেশত আমি যাতে জীৱনটো মানে বিকল কৰি নেপেলাওঁ, তুমি আমাক প্ৰতিটো খোজতে সুমতি সুজ্ঞান দিয়া, কৃপা কৰা, এনেকৈ কৈছে। কবিতাটোত কবি হৈছে মাধৱদেৱ। মাধৱদেৱ কোন এতিয়া চোৱা, ইয়াত ধুনীয়াকৈ লিখি দিছে মাধৱদেৱ কোন হয়। এতিয়া চোৱা কবি পৰিচয়, দেখা পাইছানে ৰ'বা দেই। কবি পৰিচয় শ্ৰী শ্ৰী মাধৱদেৱ নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত, লখিমপুৰ জিলাৰ, এইবিলাক আহিব দেই, লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত 1489 চনত জন্ম হয়। দেখিলা, তেখেতৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাঙ্ককে অনুসৰণ কৰি বাৰাদি গণককুছি সুন্দৰী দিয়া ভেলাদাঙ্গা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল। পদাঙ্ক মানে কি জানা, গুৰুজনে আমি যেনেকৈ বালিত খোজ কাঢ়িলে বালিত খোজটো বহি যায় নাই, সেইটো মানে খোজটোক কয় পদ, আৰু তাৰ আঁকি থোৱা যিটো বস্তু কয় সেইটোক কয় পদাঙ্ক। তেনেকৈ শ্ৰী শ্ৰী শংকৰদেৱে যোনটো বাটেদি গৈছিলে সেই বাটেদি যোৱাকে কয়, বা শংকৰদেৱৰ কৰণীয়খিনি তেখেতে অনুকৰণ কৰিছিলে। চিম্পল কথাটো সেইটো। গুৰুৰ পদাঙ্ককে অনুসৰণ কৰি ক'ত ক'ত ধৰ্ম প্ৰচাৰ কৰিছিলে, বাৰাদি গণককুছি সুন্দৰী দিয়া ভেলাদাঙ্গা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এই জনা মহান গুৰুৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। তেখেতৰ সাহিত্য জীৱনৰ মানে তেখেতে যিমান ৰচনা কৰিছে আজিলৈকে, সেই সকলোবিলাকৰ ভিতৰত অন্যতম কীৰ্তিস্তম্ভ মানে তেখেতৰ চিনাকিটোৱে হৈছে মানে নামঘোষাৰ ৰচক হিচাপে, গম পাইছা, কীৰ্তিস্তম্ভ বুলি কৈছে। সেইকাৰণে 1000টা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। কিয় হেজাৰী ঘোষা বুলি কোৱা হয়? ইয়াত নামঘোষাত 1000টা ঘোষা আছে। তেওঁৰ আন ৰচনাসমূহ হ'ল আখ্যানমূলক ৰচনা ৰাজহুয় কাব্য আদিকাণ্ড ৰামায়ণ, তত্ত্বমূলক ৰচনা জন্ম ৰহস্য ভক্তি ৰত্নাৱলী নামমালিকা, নাটক হৈছে অৰ্জুন ভৰ্জন বা দধিমথন, ঝুমুৰা হৈছে কি, চোৰ ধৰা পিম্পৰা গুচোৱা ভূমি লেটোৱা ভোজন বিহাৰ। দেখা পাইছা? এতিয়া চোৱা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্মক
সাধাৰণ মানুহৰ অধিক কাষ চপাই নিয়াৰ অৰ্থে মাধৱদেৱে তেওঁৰ ৰচনাৰাজিত ঘৰুৱা ভাৱ ভাষা ব্যৱহাৰ কৰি তাৰ জৰিয়তে জনসাধাৰণক বৈষ্ণৱ ধৰ্মৰ তত্ত্বসমূহ সহজে বুজি পোৱাত সহায় কৰিছিল। বুজি পাইছা? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কি ধৰ্ম প্ৰচাৰ কৰিছিল? একশৰণ নাম ধৰ্ম বা বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। তেখেতৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্মক সাধাৰণ মানুহৰ মাজত অধিক কাষ চপাই নিয়াৰ অৰ্থে মাধৱদেৱে তেওঁৰ ৰচনাৰাজিত ঘৰুৱা ভাৱ ভাষা প্ৰয়োগ কৰিছিল। তাৰ জৰিয়তে জনসাধাৰণক বৈষ্ণৱ ধৰ্মৰ তত্ত্বসমূহ সহজে যাতে বুজি পায় সেইটোত সহায় কৰিছিল। এই গীতটি মাধৱদেৱৰ দাস্য ভক্তিৰ উৎকৃষ্ট নিদৰ্শন। তাৰমানে আমি যে মানুহ যে দাস ভগৱানৰ, সেই দাস্য ভক্তি বুলি কয় এইটো, তাৰ উৎকৃষ্ট নিদৰ্শন মানে প্ৰমাণ হ'ল। এতিয়া চোৱা, মাধৱদেৱৰ সাহিত্যৰ সৌন্দৰ্য উপলব্ধি কৰাত এই পাঠটোৱে ছাত্ৰ ছাত্ৰীক যথেষ্ট সহায় কৰিব বুলি আশা কৰিব পাৰি। মানে মাধৱদেৱৰ সাহিত্যৰাজি কেনেকুৱা, তেখেতৰ সাহিত্যত কেনেকুৱা ধৰণৰ সৌন্দৰ্য প্ৰকাশ পায় সেই কথাটো বুজিব পাৰিব এই কবিতাটোৰ জৰিয়তে। এতিয়া চোৱা পাঠবোধ। পাঠবোধ মানে কি, কবিতাটোতনো কি ক'ব খুজিছে। এতিয়া চোৱা, কবিতাটোত কৈছে যে হৰি বা কৃষ্ণৰ মহিমা অসীম অপাৰ, যুগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে, নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায়, আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ বাবে তেনে অসম্ভৱ। বিষয় বাসনাত আতুৰ হৈ কষ্ট পোৱা মানুহে তেওঁৰ চৰণ কমলত আশ্ৰয় লৈ সেই কষ্টৰ পৰা মুক্তি পাব পাৰে। মানে আমি এই বিষয় বাসনাৰ পৰা মুক্তি কেনেদৰে পাব পাৰিম বুলি কৈছে যে আমি তেখেতৰ চৰণ কমলত আশ্ৰয় ল'ব লাগিব। ভগৱানৰ চৰণ কমলত আমি আশ্ৰয় ল'ব লাগিব। হৰিৰ চৰণ যুগল হ'ল পৰম ধন, আৰু ভকতৰ বাবে হৰিয়ে হ'ল জীৱন স্বৰূপ। হৰিৰ কৃপা লাভ কৰিব পাৰিলে মানুহে মোহপাশৰ পৰা মুক্তি লাভ কৰিব পাৰে। হৰিৰ কৃপা লাভ যদি কৰিব পাৰে তেতিয়াই মানুহৰ এই জীৱনত যিমান যত মায়া মোহ আছে, হিংসা দেশ ইত্যাদি বিষয় বাসনা, এইবিলাকৰ পৰা মুক্তি লাভ কৰিব পাৰে বুলি কৈছে কবিয়ে। এতিয়া চোৱা, শব্দাৰ্থৰ টুকুৰা। এই শব্দাৰ্থকেইটা এটা কাৰণেই তোমালোকে জানি থ'ব লাগে। চুৰ মানে ছিঙি দিয়া বা ত্যাগ কৰা, ধিয়াই মানে ধ্যান কৰা, সদায় চিন্তা কৰি থকা, নিগম শাস্ত্ৰ, নিবৃত্তি শাস্ত্ৰ, যি শাস্ত্ৰই ভোগৰ বাট নেদেখুৱায়, মুক্তিৰ বাট দেখুৱায়। নিগম শাস্ত্ৰই মুক্তিৰ বাট দেখুৱায় বুলি কৈছে হা, সেইটো কথা মন কৰিবা। এতিয়া চোৱা, বিষলে মানে কি ক'লোঁ মই, সাংসাৰিক দুখ, বিষয় বাসনাত স্থবিৰ হৈ পৰা, মোহপাশ মায়াৰ বান্ধোন, যাহাকো মানে যিজনক হ'ল। এতিয়া শুনা, মই পঢ়ি দিছোঁ বৰগীত। মই এটা কাৰণেই তোমালোকক পঢ়ি দিছোঁ, তোমালোকৰ বহুত ল'ৰা ছোৱালীয়ে অসমীয়া ভালদৰে স্পষ্ট উচ্চাৰণ কৰিব নাজানা, আৰু বহুতৰ আকৌ বানান বহুত ভুল হয়। মই কপি চাওঁতে পাওঁ বহুত বানান ভুল হয়। গতিকে চোৱা, তোমালোকে মই যেতিয়া শুদ্ধ উচ্চাৰণ কৰিম তোমালোকে সেইটো শুনি শুদ্ধভাৱে পঢ়িবলৈ শিকিবা। বৰগীত। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত গীতক বৰগীত আখ্যা দিয়া হয়। বৰগীত কাক বোলে? দুজনা মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ বিৰচিত গীতসমূহক বৰগীত আখ্যা দিয়া হয়। উচ্চ মান বিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক, মানে তাত ভক্তি আছে, তথা উপদেশপূৰ্ণ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱগধুৰ। শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহকহে বৰগীত বোলা হয়। নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত। শংকৰদেৱে 12 কুৰি বৰগীত ৰচনা কৰিছিল। 12 কুৰি মানে কিমান জানা? একুৰিত 20টা। 12 কুৰিত মানে একুৰিত 20টা, 12 240 হ'ব। ৰচনা কৰিছিল বুলি চৰিত পুথিত পোৱা যায়। কমলা বায়ন নামৰ লোকজনে গীতখিনি শংকৰদেৱৰ পৰা আওৰাবলৈ নিওঁতে
বায়ন তেখেতে সেইকাৰণে নিছিলে। বনপুৰা জুয়ে গীতখিনি পুৰে। বৰ্তমান শংকৰদেৱ বিৰচিত একুৰি 14টা মানে 34টা 34টা বৰগীত পোৱা যায়। মাধৱদেৱৰ ভণিতা থকা মুঠ 157টা বৰগীত পোৱা যায়। ইয়াৰ উপৰি ভাৱ আৰু ভাষালৈ লক্ষ্য ৰাখি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা 191টা বা 9×11টা বুলি পণ্ডিতসকলে অনুমান কৰিছে। এতিয়া চোৱা বৰগীতৰ লক্ষণ। বৰগীতৰ লক্ষণসমূহ হৈছে কি? বৰগীতসমূহ হৈছে শাস্ত্ৰীয় ৰাগ তাল যুক্ত গীত। বৰগীতৰ ভাষা ব্ৰজাৱলী। বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। বৰগীতসমূহ ভক্তিমূলক হয় বা ঈশ্বৰৰ মাহাত্ম্য ইয়াতে প্ৰকাশ পায়। বৰগীতসমূহ মূলতঃ ভক্তিৰস প্ৰধান যদিও তাত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটিছে। আমাৰ কবিতাটি, আমাৰ পাঠত থকা কবিতাটি বৰগীত, এই কবিতাটি কি ৰস প্ৰকাশ পাইছে? দাস্য ৰস। মাধৱদেৱৰ বৰগীতসমূহ ঘাইকৈ শিশুকৃষ্ণৰ লীলা বিষয়ক। মাধৱদেৱৰ বৰগীতসমূহ ঘাইকৈ শিশুকৃষ্ণৰ লীলা বিষয়ক। অসমীয়া সমাজৰ ঘৰুৱা পৰিৱেশৰ চিত্ৰ একোখনি ইয়াত চিত্ৰিত হৈছে। মাধৱদেৱৰ বৰগীতসমূহক বেছিকৈ কি কৰে? শিশুকৃষ্ণৰ লীলাবিলাক, কৃষ্ণৰ সৰুকালৰ লীলাসমূহ বৰ্ণনা কৰা হৈছে। এতিয়া চোৱা, এই বৰগীতৰ ভাষা যে ব্ৰজাৱলী, এই ব্ৰজাৱলী ভাষাটোৰ ওপৰত অকণমান ইয়াতে কৈছে। ব্ৰজাৱলী ভাষা এক প্ৰকাৰ কৃত্ৰিম সাহিত্যিক ভাষা। ই কৃত্ৰিম ভাষা। এই ভাষা কোনো ঠাইৰে কথিত ভাষা নহয়। শংকৰদেৱৰ সময়ত অসম, বংগ আৰু উৰিষ্যাত এটা কৃত্ৰিম ভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীতপদৰ সৃষ্টি হৈছিল। মানে তেতিয়া কোনো লিখিত মাধ্যম নাছিল। মানুহৰ মুখে মুখেহে কথা প্ৰচলিত আছিল। সেইকাৰণে অসম, বংগ আৰু উৰিষ্যাত এটা কৃত্ৰিম ভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীতপদৰ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাক ব্ৰজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয়। পশ্চিমা হিন্দীৰ অপ্ৰভংশ ব্ৰজভাষাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। পশ্চিমা হিন্দীৰ অপ্ৰভংশ ব্ৰজভাষাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী। ব্ৰজাৱলী ভাষাৰ আকৌ মূল ভেটিটো কি? মৈথিলী। তাৰ লগতে ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণেৰে ই ঠাই বিশেষে একোটা স্বতন্ত্ৰ ৰূপ লাভ কৰে। ব্ৰজাৱলী ভাষাটো স্বৰধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ। এইটো কথা মন কৰিবা। ব্ৰজাৱলী ভাষাত কি ধ্বনিৰ অধিক প্ৰয়োগ হয়? স্বৰধ্বনিৰ অধিক প্ৰয়োগ হয়। এতিয়া চমুকৈ ইয়াতে আছে যে, চমুকৈ প্ৰশ্ন উত্তৰ। নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? মই ইয়াত কুৱেশ্যনৰ আনচাৰবোৰ তোমালোকক লিখি দিছোঁ। এতিয়া কুৱেশ্যনটো চোৱা আৰু মই ইয়াতে আনচাৰবোৰ লিখি দিছোঁ। তোমালোকে স্ক্ৰীনশ্বট মাৰি হ'লেও লিখি ল'ব পাৰা, ভিডিঅ' পজ কৰি হ'লেও লিখি ল'ব পাৰিবা। ইয়াতে কৈছে যে, এইটো কুৱেশ্যন চোৱা, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? কাক অনুৰোধ কৰিছে? কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে শ্ৰীকৃষ্ণক অনুৰোধ কৰিছে। বুজি পাইছা? এতিয়া চোৱা, চনক সনন্দ যোগী যাহাকো ধিয়াই। চনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? চনক সনন্দ আদি যোগীসকলে শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে। হ'ল। এতিয়া চোৱা, কবি কিহত আতুৰ হোৱা বুলি কৈছে? কবি কিহত আতুৰ হৈ আছে? কবি বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে। আমাৰ সংসাৰৰ বিষয় বাসনাত আতুৰ হৈ থকা বুলি কৈছে। এতিয়া ঘটো হৈছে কি? তোমাৰ পাঠ্য বৰগীতটি কোনে ৰচনা কৰা? আমাৰ পাঠ্যপুথিত থকা বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। হয় নাই? এয়া চোৱা, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। হ'ল। এতিয়া চোঙা, বৰগীতটি কি ৰাগত বন্ধা? বসন্ত ৰাগত বন্ধা। হ'ল। মোহপাশ মানে কি? মায়াৰ বান্ধোন। বৰগীতটি বসন্ত ৰাগত বন্ধা। কবিয়ে বান্ধৱ বুলি শ্ৰীকৃষ্ণক সম্বোধন কৰিছে।
ইয়াত কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? শ্ৰীকৃষ্ণক। আৰু মোহপাশ মানে কি? মোহপাশ মানে হ'ল মায়াৰ আৱেশ বা বান্ধোন। বুজি পাইছা? এতিয়া চোৱা, বৰগীত কবিতাটিৰ মূল ভাৱ লিখা হ'ল। বৰগীত কবিতাটিৰ মূল ভাৱ এতিয়া তোমাৰ ভালকৈ মন কৰিবা। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত কবিতাটি এটি ভক্তিৰস সমৃদ্ধ কবিতা। ইয়াত আমি ভগৱানৰ প্ৰতি ভক্তি প্ৰকাশ দেখিবলৈ পাওঁ। এই বৰগীতটি বসন্ত ৰাগত বন্ধা। কবিতাটিত মহাপুৰুষজনাই শ্ৰী শ্ৰী শ্ৰীহৰি শ্ৰীকৃষ্ণ আমাৰ পিতৃস্বৰূপ আৰু তেখেতৰ চৰণত শৰণাপন্ন হোৱাৰ কথা কৈছে। ভগৱানৰ চৰণত যে আমি শৰণাপন্ন হ'ব লাগে সেই কথাটো কৈছে। জীৱনে মৰণে কেতিয়াও যেন তেওঁ আমাৰ লগ নেৰে তাৰ বাবে প্ৰাৰ্থনা জনাইছে। চনক সনন্দ যোগীয়েও যাক সদায় ধ্যান কৰে, সহস্ৰবাৰ জন্মগ্ৰহণ কৰিও যাৰ অস্তিত্বৰ কথা জানিব বিচাৰিলেও একো সীমা নেপায়। গতিকে তেনেকুৱা ব্যক্তি এজনৰ বিষয়ে আমাৰ দৰে অতি অধমে বাৰু কি কথা জানিব বুলিও কবিয়ে কৈছে। বিষয় বাসনাত মত্ত, এইটো মত্ত দেই, মূৰ্ধনীয়া তয় তয়াত্ত। বিষয় বাসনাত মত্ত থাকি কৃষ্ণক নুবুজিলোঁ। এতিয়া এই মায়াময় সংসাৰৰ পৰা শ্ৰীকৃষ্ণই উদ্ধাৰ নকৰিলে আন কোনেও উদ্ধাৰ কৰিব নোৱাৰে। গতিকে শ্ৰীহৰি শ্ৰীকৃষ্ণৰ চৰণেই হ'ল আমাৰ মহাধন। দেখা পাইছা? হ'ল। ভকতসকলৰ জীৱন হ'ল শ্ৰীকৃষ্ণৰ সেৱাত উৎসৰ্গিত। শ্ৰীকৃষ্ণইহে আমাক সংসাৰৰ মায়ামোহৰ বান্ধোনৰ পৰা উদ্ধাৰ কৰিব পাৰিব। দেখা পাইছা? কবিতাটোৰ মূল ভাৱটো মই লিখি দিছোঁ। এতিয়া মই যদি আৰু এটা কথা কওঁ শুনা। এতিয়া মই দিছোঁ ব্যাখ্যা কৰা। ইয়াৰ পিছত এইটো চোৱা আকৌ দেই, তাৰ পিছৰ কুৱেশ্যনটো চোৱা। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া। বৰগীতটিৰ ৰচক কোন? শ্ৰী শ্ৰী মাধৱদেৱ। আমি অলৰেডি বুকত পাইছোঁৱেই, কবি পৰিচয়টো আমি পাইছোঁৱেই। এয়া কবি পৰিচয় আছে, এইখিনি আৰু মই লিখাই নিদিওঁ। যিখিনি কিতাপত সুন্দৰকৈ দিয়া আছে সেইখিনি আৰু মই নিলিখাওঁ। আকৌ ইয়াত আছে বৰগীতৰ 4টা লক্ষণ লিখা, সেইটোও ধুনীয়াকৈ লিখা আছে, সেইটোও মই নিলিখোঁ। এতিয়া চোৱা, সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰো মহিমা। মই এইটোৰ ব্যাখ্যা কৰাটো ইয়াতে লিখি দিছোঁ। শুনা, ব্যাখ্যা কৰা এটা দিলে তাত যদি আমাৰ ব্যাখ্যা কৰাটো সাধাৰণতে 4 নম্বৰ দিব পাৰে বা 3 নম্বৰ দিব পাৰে। 3তকৈ সাধাৰণতে 4য়ে দিয়ে। এতিয়া চোৱা, সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰো মহিমা হ'ল। উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতৰ পৰা তুলি অনা হৈছে। হ'ল। ক'ৰ পৰা উদ্ধৃত কৰা হৈছে আৰু কবিতাটো কোনে লিখিছে সেই কথাটো লিখিব লাগিব। তাত 1 নম্বৰ থাকিব। ইয়াত কবিয়ে শ শ গুণীজ্ঞানী সন্ত লোকেও যে শ্ৰীকৃষ্ণৰ সীমা বিচাৰি নেপায়। গতিকে কবিৰ দৰে এজন সাধাৰণ, কবি কোন ইয়াত? মাধৱদেৱ। সাধাৰণ লোকে শ্ৰীকৃষ্ণৰ মহিমা যে ধৰিব নোৱাৰে, সেই প্ৰসংগত এই কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। এই কবিতা ফাঁকিৰ দ্বাৰা কবিয়ে কি বুজাইছে বুলি ক'লে এই কথাটো লিখিব লাগিব। কি লিখিব লাগিব? ইয়াত কবিয়ে শ শ গুণীজ্ঞানী সন্ত লোকেও যে শ্ৰীকৃষ্ণৰ সীমা বিচাৰি নেপায়। গতিকে কবিৰ দৰে এজন সাধাৰণ লোকে শ্ৰীকৃষ্ণৰ মহিমা যে ধৰিব নোৱাৰে, সেই প্ৰসংগত এই কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। এতিয়া চোৱা, আমি ব্যাখ্যাটো কৰিম। ইয়াত থাকিলে 1 নম্বৰ, তাত 1 নম্বৰ হ'ল। এতিয়া আমি ব্যাখ্যাখিনি কৰিম। শ্ৰীকৃষ্ণৰ মহিমা অসীম অপাৰ। এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুতে তেওঁৰ স্থিতি বৰ্তমান বা বিদ্যমান। তেওঁক বাদ দি এই পৃথিৱীৰ কথা কল্পনা কৰিব নোৱাৰি। ভগৱান অবিহনে এই পৃথিৱীত কিবা আছে জানো? একো নাই। সনক সনন্দ আদিৰ নিচিনা মহাযোগীয়েও একান্ত মনে ধ্যান কৰি থাকিও শ্ৰীকৃষ্ণৰ মহিমা বুজি নাপায়। গতিকে কবিৰ দৰে এজন সাধাৰণ লোকে কেনেকৈ বুজিব বুলি কৈছে। শ্ৰীকৃষ্ণৰ সান্নিধ্য লাভ কৰিবলৈ হ'লে একান্ত সাধনাৰ প্ৰয়োজন। বুজি পাইছেনে মোৰ লিখাখিনি?
তেতিয়াহে এই সংসাৰৰ মায়ামোহৰ পৰা মুক্ত হ'ব পৰা যাব বুলি কবিয়ে কৈছে। আৰু শ্ৰীকৃষ্ণৰ সান্নিধ্য লাভ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? একান্ত ভক্তি কৰিব লাগিব তেখেতক, একান্ত সাধনা কৰিব লাগিব। আৰু সেই সাধনা কৰিলেহে আমি আমাৰ সংসাৰৰ মায়ামোহৰ পৰা মুক্ত হ'ব পাৰিম বুলি কবিয়ে কৈছে। আশা কৰোঁ তোমালোকৰ ভাল পাইছা, তোমালোকৰ লাভ হ'ব। কাৰণ বৰগীত কবিতাটো তোমালোকৰ বৰগীতৰ বহুত কুৱেশ্যন আনচাৰ আহে, সৰু সৰু কুৱেশ্যন আহে, ডাঙৰ কুৱেশ্যন আহে। মই তোমালোকক বৰগীতৰ সৰু সৰু কিছুমান কুৱেশ্যন কেনেকৈ ধৰণে আহিব মই তোমালোকক দি দিম। আৰু আশা কৰিছোঁ তোমালোকৰ এতিয়া কবিতাখিনি তোমালোকে বুজি পাইছা। এইখিনি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে মই তোমালোকক এখন ফটো মাৰি দি দিছোঁ দেই, চাবা হা। এইখিনি চোৱাচোন, এইখিনি কোনোবাই দেখা পাইছেনে কেনেকুৱা কুৱেশ্যন? আৰু বৰগীত কবিতাটিৰ কবি কোন? শ্ৰীমন্ত শ্ৰী শ্ৰী মাধৱদেৱে কাৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল? শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰথম শাক্ত নে বৈষ্ণৱ আছিল? শ্ৰী শ্ৰী মাধৱদেৱ কেতিয়া শংকৰী ধৰ্মৰ প্ৰধান অধিকাৰী হয়? তাৰপিছতে বৰগীতৰ ৰাগ কি? এইটো হৈছে বসন্ত, এইটো মই ভুলকৈ লিখা গৈছে, এইটো বসন্ত ৰাগ হা। তাৰপিছত নামঘোষাক কিয় হাজাৰী ঘোষা বুলি কোৱা হয়? বৰগীতৰ ভাষা কি? ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি? ভাৱ আৰু ভাষালৈ লক্ষ্য কৰি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? শ্ৰী শ্ৰী মাধৱদেৱৰ ভণিতা থকা মূল কেইটা বৰগীত পোৱা যায়? বৰগীত কাক বোলে? ভটিমা কাক বোলে? ব্ৰজাৱলী ভাষাৰ বিষয়ে চমুকৈ লিখা। বৰগীত কবিতাটিৰ কবি শ্ৰী শ্ৰী মাধৱদেৱৰ চমু পৰিচয় দিয়া। বৰগীত কবিতাৰ মূল ভাৱ লিখা। দেখিছানে? বৰগীত কবিতাৰ মূল ভাৱত 4 নম্বৰ, কবি পৰিচয় 3 নম্বৰ। তাৰপিছতে ইয়াতে দেখিছানে? প্ৰসংগ সংগতি দৰ্শা ব্যাখ্যা কৰা, এইখিনিত আহিব 5 নম্বৰ। মই তোমালোকক কৈছোঁ নহয়, প্ৰথম পেৰেগ্ৰাফটোত 1 নম্বৰ, তাৰপিছৰ পেৰেগ্ৰাফটোত 1 নম্বৰ, তাৰপিছৰ পেৰেগ্ৰাফটোত 3 নম্বৰ। দেখা পাইছা? তেনেকেই এইখিনিত তোমালোকে লিখি লোৱা। ৰচনা ৰীতি বা ৰূপ অনুসৰি শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচনাৰাজি কেইটা ভাগত ভাগ কৰা হয় আৰু ভাগবোৰ কি কি? এই কুৱেশ্যনখিনি তোমালোকৰ অতি দৰকাৰী, মই বিচাৰি দিছোঁ। আশা কৰোঁ তোমালোক সকলোৱে বুজি পাইছা সুন্দৰকৈ, আৰু পৰীক্ষাত তোমালোকৰ সহায় হ'ব বুলি আশা কৰিছোঁ। যিসকলে মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক বহুত বহুত ধন্যবাদ। আৰু যিসকলে আজি প্ৰথমবাৰৰ বাবে চেনেলটো চাইছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা। আৰু যিসকল লোকে তেখেতসকলৰ ক্লাছ 10ৰ ষ্টুডেণ্ট নাই, তেখেতসকলৰ ঘৰত নাই কিন্তু চিনি পোৱা লোকৰ ঘৰত আছে, তেখেতসকলে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলো লাভান্বিত হয়। আজিলৈ আহিছোঁ, লগ পাম নতুন এটা ভিডিঅ'ত।